নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু মানে কথা কেইটামান ক'ম বুলি ভাবোঁ মই যাতে কথাকেইটা সকলোৱে শুনক ভালকৈ। আমাৰ সকলোৱে গম পাইছেই যে 1 এপ্ৰিল দিনাখন আমাৰ আদিবাসী বাই ভনীসকলে যিসকলে বাগানত কাম কৰে 250 টকা হাজিৰাত কাম কৰে তেওঁলোকৰ কাৰণে 30 টকা বঢ়াই দিছে। 30 টকা বঢ়াই দিছে। তো সেই কথাটো ক'ব বিচাৰোঁ মই। আমি আমাৰ আদিবাসী আমাৰ বাই ভনীসকল আমি নিজেই মই ক'ব মানে বিচাৰিছোঁ যে আমি কি 30 টকীয়া মানুহ নেকি। তো 30 টকা বঢ়াই দিছে। 30 টকাটো বহুত ডাঙৰ পইচা নহয় এক হিচাপে চাবলৈ গ'লে। একো মানে 30 টকাটো বঢ়াই দিয়াৰ কাৰণে কিছু মানুহে ভাবিছে বহুত মানে আমাৰ আদিবাসী ব্যক্তিসকলক ধনে শুনে টকা পইচা একগালমান দি দিলে 30 টকাটো বহুত ডাঙৰ এটা পইচা। সেই 30 টকাটোৱে মানে খাই বৈ বেমাৰে আজাৰে খৰচ কৰি ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰি প্ৰাইভেট স্কুলত পঢ়াই মেলিও কিজানি সেই 30 টকা পইচাটোৰ পৰা কিছু অংশ পইচা বাচিব, মানে একাউণ্টত লাখ টকা হৈ যাব নেকি সেই 30 টকাটোৰ পৰা। এনেকৈ কিছু ব্যক্তিয়ে ভাবিছে যে আজি অত বছৰে 30 টকাটো নেবাঢ়িলে এতিয়া গপককৈ মানে ক'বলৈ গ'লে আমাৰ বিজেপি চৰকাৰ বুলিয়ে ক'ব লাগিব, যেতিয়া শাসনত তেওঁলোকে আছে বিজেপি চৰকাৰে বঢ়াই দিলে, বহুত ডাঙৰ কাম এটা কৰি দিলে। একদম মানে পৃথিৱীত নকৰিবলগীয়া কাম এটা কৰি দিলে, পৃথিৱীত নহ'বলগীয়া ঘটনা এটা ঘটি গ'ল। কিছুমান মানুহে ইমানে বেয়া পাইছে সেই 30 টকাটো বঢ়াৰ কাৰণেও, আৰু কিছুমান মানুহে ভাবিছে বহুত ডাঙৰ এটা এমাউণ্ট দি দিলে আমাৰ আদিবাসীসকলক, আৰু সেই 30 টকাটোৱে কিজানি খাই বৈ বেমাৰে আজাৰে খৰচ কৰি ল'ৰা ছোৱালী পঢ়াই শুনাই কিজানি আৰু মানে পইচা সাঁচিব পাৰিব। তো আগতে আছিলে আপোনালোকে গম পায় যে 250 টকা আছিলে। 250 টকাটোৰ লগত 30 টকা যোগ দিলে কিমান হ'ব? 280 টকা পইচা হ'ব। 280 টকা পইচাটো ইমান পইচা নে? ইমান ডাঙৰ পইচা হৈ গ'ল কিছু ব্যক্তিৰ কাৰণে, যেন মানে আমি সেই 30 টকাটো দিয়াৰ কাৰণেও তেওঁলোকে ভাবিছে মানে আজি অত বছৰে দিয়া নাই 30 টকাটো বঢ়ালে মানে বহুত এটা ডাঙৰ এমাউণ্ট এটা দিলে। যিহেতু আমি কৈ আহিছোঁ আমাৰ ব্যক্তিসকলে আমি ক'বলৈ গ'লে জেগাই জেগাই আন্দোলন কৰি আছে, জেগাই জেগাই ব্যক্তিসকলে নিজৰ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতি আছে, কিমান কষ্ট কৰিছে যে 551 টকা হ'ব লাগে, 551 টকা হ'ব লাগে, 551 টকা দিব লাগে বুলি। তো আমাৰ মানে কি বুলি ভাবে নাজানো আমাৰ মানুহবিলাকক। আৰু মাটি পট্টা নামতো কথাখিনি নকয়ে, জেগাই জেগাই ভুৱা কেনেকুৱা ফৰ্ম এখিনি মানে বিলাই আছে, মানে কোনো মানে আমাক মানে বেগেনা দি আমাক মানে ঠগি আমাক মানে হেঁচা দি আমাক মানে হেঁচা প্ৰয়োগ কৰি মানে তেওঁলোকে ইমানেই মানে ভাল পায়। আমাৰ উন্নতি কিছু ব্যক্তিয়ে দেখিব নোৱাৰে। আমাৰ কিছু যদি আমাৰ কোনোবাই কিবা এটা সুবিধা কৰি দিছে, প্ৰাপ্য কৰি দিছে, তেওঁলোকে মানে হিংসা চকুৰে চোৱাৰ দৰে। আমাৰ মানুহকনো কি দিছে? আমাৰ মানুহে অকল 3টা বস্তু বিচাৰিছে, যিটো মাটিৰ পট্টা বিচাৰিছে, লগতে 551 টকা দৰমহাটো বিচাৰিছে আৰু ST টো বিচাৰিছে। আৰু সেই বস্তুখিনিতো কাৰো পকেটৰ পৰা বিচৰা নাই, আৰু কাৰো ঘৰত থকা বস্তুও নহয় সেইটো যে ঘপককৈ দি দিব। এইটো কথাও কোৱা নাই আমি যে ঘপককৈ আমাক দি দিয়ক বুলি, কিন্তু আমি পাব লগা আমাৰ প্ৰাপ্যটো আমাৰ অধিকাৰটো আমি বিচাৰিছোঁ। আমাৰ প্ৰাপ্যটো আমাৰ অধিকাৰটো আমাক দিব লাগে। চাবলৈ গ'লে হিচাপে চাবলৈ গ'লে আমাৰ মানুহখিনি 30 টকা পইচা বঢ়াই মেলি ইমান মানে কিছু ব্যক্তিয়ে ভাবিছে যে বহুত ডাঙৰ এটা এমাউণ্ট দি দিছে। আমাৰ মানুহখিনিয়ে মানে একদম ৰাতিটোৰ ভিতৰতে মানে কিমান যে বিল্ডিং বনাব সেই 30 টকা পইচাটোতে, কিমান কিজানি ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন ল'ব, কিমান ল'ৰা ছোৱালীয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব, কিমানৰ ঘৰত মানে ল'ৰা ছোৱালী ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, ভালকৈ পঢ়িব, SI হ'ব, কিমান মানে কৈছোঁ কি আৰু উকিল হ'ব, মেজিষ্ট্ৰেট হ'ব, সেনেকৈ বুলি ভাবিছে। মানে একো মানে কথা কিছুমান মানুহবিলাকক ভাবিলে মানে আচৰিত লাগে। মানুহে নিজকে নিজে অকণমান সাধাৰণভাৱে চিন্তা কৰি চাব লাগে। আমাৰ মানুহৰ 250 টকা হাজিৰাত কেনেধৰণে ল'ৰা ছোৱালীক পঢ়াব লাগে, কেনেকুৱা ধৰণে ঘৰখন চলিবলৈ অসুবিধা হয়, কেনেকৈ বেমাৰে আজাৰে কেনেকুৱা মানে জৰাজীৰ্ণতা হয়, মানুহৰ ইমান দুখ কষ্ট হয়, একো সুবিধা নহয়। সেইকাৰণেতো আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ মানে ক'বলৈ গ'লে গাঁৱৰ পৰা গৈ বাহিৰত গৈ যাবলগীয়া হৈছে, ঘৰখনৰ কাৰণে উপাৰ্জনৰ ক্ষেত্ৰৰ কাৰণে যাবলগীয়া হৈছে। কোনোবাই মৰি হেৰাই গৈছে, কোনোবাই থাকি গৈছে, কোনোবাই ৰাস্তাত হেৰাই গৈছে, কোনোবাই কাৰোবাক মাৰি পেলাই দিছে। আমাৰ ক্ষতি হৈছে চব ফালৰ পৰা চাবলৈ গ'লে, আমাৰ মানুহখিনিৰ দুখ হৈছে চব ফালৰ পৰা চাবলৈ গ'লে। আমাৰ এতিয়া ক'বলৈ গ'লে সেইদিনা চাবলৈ গ'লে ৰাজগড়ত সেই ল'ৰা এজন মানে হেৰালে, যিহেতু তেওঁ ধেমাজিত কাম কৰিবলৈ গৈছিলে বোলে। আকৌ এজন মানে তিনিআলিৰ পৰা হেৰাইছে। তেনেকৈ চাবলৈ গ'লে আমাৰ মানুহবিলাকে সেই পইচাৰ মানে উপাৰ্জন কম হোৱাৰ কাৰণে, ঘৰখন চলিব নোৱাৰাৰ কাৰণে, অসুবিধাৰ কাৰণেহে বাহিৰত যাব লগা হৈছে বা বাহিৰত গৈছে। বাহিৰত গৈ মেলি বিভিন্ন ধৰণৰ সমস্যাত পৰিছে, বিভিন্ন ধৰণৰ মানুহৰ সংগত পৰিছে, বেয়া মানুহৰ সংগত পৰিছে, কিছুমান ডকাইতৰ হাতত পৰিছে, কোনোবাই কিবা ভাবি গৈছে, কিবা কৰিছে, কিবা হ'ব লাগে, কিবা হৈছে, ভাল মনত সপোন পুহি লৈ গৈছে যে মই তাত ভাল এটা ইনকম কৰিম, ঘৰলৈ ঘূৰি আহিম, ঘৰৰ ল'ৰা ছোৱালী পঢ়িব, ল'ৰা ছোৱালীক পঢ়াব কি বুলি ঘৰৰ পৰা আঁতৰ হৈ দূৰত যাবলগীয়া হৈছে। আৰু সেই মানুহবিলাক ইমান হাৰাশাস্তি হৈছে। আমাৰ গাঁৱতে চাবলৈ গ'লে কিছু ল'ৰা ছোৱালী বাহিৰলৈ গৈ মেলি কিমান হাৰাশাস্তি খাই ঘৰলৈ ঘূৰি আহে। তেওঁলোকে মানে কাম কৰিবৰ কাৰণে যায়, তাৰপিছতে কি হয় তাতেই চলিব নোৱাৰে, তাতো কিমান দাম ধাৰ ঋণ হৈ যায়। শেষত গৈ থৈ আকৌ আহিবলৈ সময়ত পইচা নহয়, আকৌ মানুহজনীয়ে পঠিয়াবলগীয়া হয়। কেতিয়াবা তাতে বেমাৰ হৈ আহে, কোনোবাইতো তাতে মৰি আহিছে। তাৰ পৰা মৰা মৃত শটো আনিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় মাক বাপেকে, ককাই ভাই, কিমানখিনি মানে হাৰাশাস্তি হয় সেইখিনিতো নিশ্চয় গম পাইছে। যদি আমাৰ অসমতে সকলোখিনি পালে হ'লে তো আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও আমাৰ অসমখন এৰি থৈ বাহিৰলৈ যাবলগীয়া নহ'ল হয়।
আজি সেইকাৰণে 250 টকা হাজিৰাটো 30 টকা মাত্ৰ বঢ়াইছে। তাতে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা দিয়া কথা, কাইলৈৰ পৰা দিয়া কথা আছে। তাতে আকৌ মানুহবিলাকৰ কথাবিলাক মানে সাধাৰণভাৱে কথা কিছুমান ভাবি নাচায়। আমি মানি লৈছোঁ বাৰু, আমি ইমান ঘপককৈ বস্তু বিচাৰিলে নাপাওঁ, কিন্তু এতিয়াই আমি অকল বিচনা নাই নহয়, সেইখিনি পাই পোৱা আমাৰ অধিকাৰখিনি আমি কত দিনৰ পৰা কৰি থকা হৈছে, কিমান বছৰৰ আগৰ পৰা কৰি আছে। প্ৰত্যেকবাৰ ইলেকশ্যন আহে, প্ৰত্যেকবাৰে ভুৱা দিয়ে যে এইবাৰ হ'ব সেইবাৰ হ'ব কৰি থাকে। মিছা মানে হ'লেতো কথা কিছুমান ওলাই গ'লেতো কৈ দিলে মানে নিশ্চয় আপোনালোকে ভাবিব মই মানে বেছিকৈ কৈছোঁ, বেছিকৈ জনা দেখাইছোঁ, বেছিকৈ বুজা দেখাইছোঁ বুলি ভাবিব পাৰে। কিন্তু এইখিনিতো নিশ্চয় ক'বই লাগিব, যোনে হ'লেও ক'বই লাগিব। অকল আমি মানে আঁচনি টিকাত লাগি থাকিলে নিশ্চয় আমাৰ নহ'ব, বা আমি চৰকাৰখনৰ লগত লাগি থাকিলেও নহ'ব। আপোনালোকে যি কৰিছে আপোনালোকে কৰি থাকক, আপোনালোকে ভাল পাইছে। আপোনালোকে এখন মিটিঙত গ'লে মানে আপোনালোকে খোৱা বোৱা আদি ইত্যাদি খৰচ পাতি পায়। আপোনালোকে নিজৰ খৰচবিলাক নিজে নিজে উলিয়াই লয়। আপোনালোকে ভাল পাইছে, আপোনালোকে কৰিছে, আপোনালোকে তেনেকুৱা ধৰণে সুবিধাবিলাক পাইছে, আপোনালোকে কৰি থাকক। কিন্তু আমি আমাৰ বিষয়ে, আমি আমাৰ অধিকাৰৰ বিষয়ে আমি কিয় নক'ম? আমি মাতিলে মানে ক'লে মানে সেইখিনি ভুল ক'লে নহ'ব নহয়, সেইখিনি বেয়া পালে নহ'ব নহয়। আপোনালোকে আপোনালোকৰ কথা চিন্তা কৰিছে, আৰু আমিও আমাৰ কথা চিন্তা কৰিছোঁ। আমিও আমাৰ কথা চিন্তা কৰিবই লাগিব। আজিৰ দিনত নিজে নিজৰ কথা চিন্তা নকৰিলে নিশ্চয় নহ'ব। সেই কথাখিনিতো নিশ্চয় আপোনালোকেও জানিছে। যেনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে ভালকৈ পঢ়াব শুনাব বিচাৰে, প্ৰাইভেট স্কুলত পঢ়াব বিচাৰে, চৰকাৰী স্কুলত পঢ়াব নিবিচাৰে। আমাৰ ল'ৰা ছোৱালীবিলাকেহে চৰকাৰী স্কুললৈ যায়। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকতো আপোনালোকে দামী দামী স্কুলত পঢ়ায়, ভাল ভাল স্কুলত পঢ়ায়, ঢেৰ মাহেকীয়া পইচা দিয়ে, স্কুলে আপডাউন কৰিবলৈকো আপোনালোকে গাড়ী ভাড়া কৰি থয়। আমাৰ আকৌ সেইখিনি নাই নহয়। আমি 250 টকাত সেইখিনি আমাৰ ল'ৰা ছোৱালী কৰিব নোৱাৰোঁ নহয়, আমি দিব নোৱাৰোঁ নহয় সুবিধা। আমাৰ ল'ৰা ছোৱালী কিমান কষ্টত পঢ়ে সেই কথাখিনি আমাৰ মানুহে গম পায়, আপোনালোকেতো গম নাপায়। যেতিয়া কিন্তু শিক্ষিত হাৰৰ যেতিয়া মানে ইয়াতে হেৰি হ'ব, কথা ওলাব, তেতিয়া মানে আমাৰ মানুহখিনিৰ পৰা ডাইৰেক্ট কৈ দিয়ে কি আমাৰ মানুহখিনি শিক্ষিত নহয়, আমাৰ মানুহখিনি শিক্ষিত মানে আমাৰ মানুহখিনি মূৰ্খ, এনেকুৱা ধৰণৰ কথাখিনি হয়। আৰু আমাৰ মানুহখিনি সোনকালে বিয়া পাতে, আমাৰ মানুহবিলাকৰ ল'ৰা ছোৱালী ঢেৰ। আমাৰ মানুহৰ ল'ৰা ছোৱালীবিলাকে ভালকৈ পঢ়া শুনা নকৰে, কম বয়সত বিয়া পাতে, খুব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পিছপৰা, বাগানত কাম কৰে, সেইখিনি আমাৰ ওপৰত আহি যায়। কিন্তু আমাক কেইটকা হাজিৰা দি থৈছে আপোনালোকে, আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ ক্ষেত্ৰত কিমানখিনি আপোনালোকে সুবিধা কৰি দিছে। আমাৰ ল'ৰা ছোৱালীখিনি যদি ভাল এটা দিশত যায়, আপোনালোকে সেই ল'ৰাটোৰ প্ৰতি আপোনালোকে কিমানখিনি মানে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰে। আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আপোনালোকে কিমানখিনি মাত মাতিছে। এতিয়াই আপোনালোকক গম পোৱা গৈছে যে আপোনালোকৰ মানসিকতাখিনি কেনেকুৱা হয়, আপোনালোকে কেনেকুৱা চিন্তা কৰে, আপোনালোকে কেনেকুৱা ভাবে। কাৰণ মই এইকাৰণে ক'ব গৈছোঁ এই কথাখিনি, মই সকলোকে কোৱা নাই, ইয়াতে বহু ভাল মানুহ আছে, বহুত অভিজ্ঞ ব্যক্তি আছে, যিসকল ব্যক্তিয়ে আমাৰ ওপৰত, আমাৰ কথা, আমাৰ হেৰিৰ ওপৰত বহুত ভালকৈ সুন্দৰকৈ মন্তব্য দিছে। আৰু আমাৰ যিখিনি আমাৰ যি অধিকাৰৰ কথা কৈ আছোঁ, প্ৰাপ্যৰ কথা কৈ আছোঁ, সেইখিনিৰ ওপৰত আপোনালোকক সকলোৱে সহযোগ কৰিছে, মাত মাতিছে, তাৰ কাৰণে ভাল লাগিছে। কিন্তু কিছু ব্যক্তি এনেকুৱা আছে, এনেকুৱা মানসিকতা, অকল নিজৰ কথাটো চিন্তা কৰে, অকল নিজে মই পাইছোঁ, মই খাইছোঁ, মই বৈছোঁ, মই আছোঁ বুলি ভাবে। কিন্তু সেনেকুৱা ধৰণেতো হ'লেতো আমাৰ পৃথিৱীখন নচলে নহয়, আমাৰ সংসাৰখন নচলে, আমাৰ গাঁও ভূঞা, আমাৰ সমাজখন নচলে নিশ্চয়। আমি আগবাঢ়িবলৈ হ'লে, আমি যদি উন্নয়ন কৰিবলৈ হ'লে, আমাৰ গাঁৱত থকা প্ৰত্যেকটো জাতি, প্ৰত্যেকটো সংস্কৃতি, প্ৰত্যেকটো মানুহ, প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেক ঘৰে যেন উন্নয়ন হ'ব লাগিব, তেতিয়াহে উন্নতি হ'ব। তাকেহে উন্নয়ন বুলি কয়। এনেকুৱা নহয় যে আমাৰ আদিবাসী কোনোবা এজন ব্যক্তি আছে গাঁওখনত, সি একেবাৰে তল পৰি গৈছে, ক'ৰবাত ভিক্ষা কৰিছে, কিন্তু এজন মানুহে ঘৰৰ ওপৰত ঘৰ, মহলৰ ওপৰত মহল বনাই গৈছে। সেইখন গাঁও কেতিয়াও ক'বলৈ গ'লে উন্নয়ন বুলি নকয়। সেইখন গাঁৱৰ কেতিয়াও উন্নয়ন সাধন হৈছে বুলি কেতিয়াও কোৱা নাযায়। সেয়েহে চাবলৈ গ'লে আমি নিজৰ লগতে আমাৰ গাঁওখনত থকা আমি প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকটো পৰিয়াললৈ, প্ৰত্যেকটো ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগিব, মাত মাতিব লাগিব। তেতিয়াহে আমাৰ পোনপ্ৰথমে আমাৰ গাঁওখন উন্নয়ন হ'ব। আমাৰ গাঁওখন উন্নয়ন হ'লেহে আমাৰ সমাজখন উন্নয়ন হ'ব। আমাৰ সমাজখন উন্নয়ন হ'লেহে আমাৰ ডিষ্ট্ৰিক্টটো, পঞ্চায়তটো, এনেকৈ কৰি আমাৰ গোটেই অসমখন উন্নয়ন হ'ব। তো মই তাকে ক'ব বিচাৰোঁ। তো ইয়াতে চাবলৈ গ'লে কিছু ব্যক্তিয়ে যেতিয়া মই কেতিয়াবা কথা কিছুমান কওঁ নহয়, তেওঁলোকে খঙাই যায়। খঙাই গ'লে খঙাই যাওক, মোৰ কোনো আপত্তি নাই। মই যিটো হয়, যিটো দেখিছোঁ, যিটো শুনিছোঁ, যিটো বুজিছোঁ, মই সেইটো ক'ম আৰু কৈয়ে যাম। মোক কোনোবাই বেয়া পাওক, কোনোবাই মোক ভাল পাওক, সেইটো মোৰ মতলব নাই। সকলোৱে নিজৰ সুবিধাখিনি আদায় কৰিব বিচাৰে। সকলোৱে আপুনি যেনেকৈ আপোনাৰ সুবিধাখিনি আদায় কৰিব বিচাৰে, তেনেকৈ মই মোৰ সুবিধাখিনি আদায় কৰিব বিচাৰোঁ। আপুনি যেনেকৈ ভালকৈ কৰি খাই থাকিব বিচাৰে, ময়ো তেনেকুৱা ভালকৈ কৰি খাই বৈ থাকিব বিচাৰোঁ। আপোনাৰ যেনেকৈ সপোন আছে, মোৰো তেনেকুৱা সপোন আছে, গম পায়নে? আপোনাৰ যেনেকৈ সপোন আছে, মোৰো তেনেকৈ সপোন আছে। কিন্তু আপুনি আপোনাৰ জেগাত শুদ্ধ, মই মোৰ জেগাত শুদ্ধ। মই যিখিনি কৈছোঁ মই ঠিকেই কৈছোঁ, আৰু আপুনি যিখিনি কৈছে আপোনাৰ মতে কাৰণ আপুনি ঠিকেই কৈছে, কাৰণ আপুনি সেইখিনি সুবিধা পাইছে। আৰু আমি সুবিধা পোৱা নাই কাৰণে আমি আমাৰ জেগাত ঠিকেই কৈছোঁ, আমাক সুবিধাখিনি লাগে। আৰু এই সুবিধাখিনি নিদিয়ালৈকে মই কেতিয়াও নেভাবোঁ যে আপোনালোকক আমি জয়যুক্ত কৰাম। ইলেকশ্যনৰ আগে যদি যোন চৰকাৰে হওক চাহে নহওক, আমাৰ যদি অধিকাৰসমূহ নিদিয়ে, তেতিয়া আমাৰ প্ৰাপ্যসমূহ যদি নিদিয়ে, নিশ্চয় নেলাগে। মই অন্য কথা ক'বলৈ নাযাওঁ, আনৰ কথা ক'ব নাযাওঁ, মই মোৰ নিজৰ কথাটোৱে কৈছোঁ। কাৰণ সকলো নিজৰ অধিকাৰ আছে, নিজৰ মানে নিজে যি মন যায় তাকে কৰিব পাৰে। তেতিয়াহ'লে তো মই মোৰ নিজৰ ভোটটো নিদিওঁ বুলি মই স্পষ্টকৈ কৈ দিছোঁ। তাৰ কাৰণে আপোনালোকে ভাল পালেও পাব, বেয়া পালেও পাব। এজন মানুহে ভোট নিদিলে আপোনালোকৰনো কি গেলিবনো? কি বুলি কয় যে, কি ধান গেলিব বুলি কয় যে, সেইটোৱে কথা। মই ভোট নিদিলে আপোনালোকৰ একো ধান নগেলে, কিন্তু মোৰ লিখীয়া যদি হাজাৰ মানুহে নিদিয়ে, নিশ্চয় আপোনালোকৰ ধান গেলিবলৈ আছে এইবাৰ। ঠিক আছে, মই
এগৰাকী বাইদেউৰ লগত কথা পাতিছিলোঁ, বাইদেউগৰাকীয়ে মোক কোৱাৰ কাৰণে অকণমান মাইণ্ডত লাগিলে, সেইকাৰণে মই আপোনালোকৰ আগত ক'লোঁ। মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ নাজানো, মোতকৈ বহুত পঢ়া শুনা ভাল ব্যক্তি আছে, অভিজ্ঞ ব্যক্তি আছে। তো মই এইখিনি কথা কৈছোঁ, আৰু কাৰোবাক মই গালি পৰা নাই, কাৰোবাক মই খং কৰা নাই, মই মোৰ নিজৰ কথা কৈছোঁ, মই মোৰ নিজৰ মনৰ ভাৱখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ। আপোনালোকে ভাল পালেও পাব, বেয়া পালেও পাব, মোৰ ক'ব লগাখিনি মই কৈছোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পায়, যিগৰাকী বাইদেৱে মোক কৈছিলে, তেওঁৰ ওচৰলৈ পালেগৈ নিশ্চয় ভাল লাগিব, আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।